এইকেইদিনত কিমান অভিযোগ শুনিব বানপানী সাহায্যৰ নামত যেতিয়া নেকি পইচা তুলিবলৈ যায় আৰু সেইসকলে কি কৰে প্ৰায়বিলাকে পইচা দিবলৈ অমান্তি হয় মানে সাহায্য দিবলৈ অমান্তি হয় আৰু আপোনালোকে কি কয় নাজানো কিন্তু মই আপোনালোকক কওঁ শুনকচোন সাহায্যৰ নামত আৰু কিমান দিব সাহায্য বুলি কোৱাৰ লগে লগে এচাম ওলাইছে নিজৰ পকেট গৰম কৰিবলৈ আৰু সাহায্যৰ নামত আপোনালোকে জানেই বহুতো ২ নম্বৰী ওলাইছে আৰু একেখন দোকানে আজিকালি দোকানৰ বিক্ৰী বাৰ্তাও আপোনালোকে জানে অনলাইন হোৱাৰ পৰা দোকানৰ বিক্ৰী বাৰ্তা একেবাৰে কম আপোনালোকে সকলো দিশটো চাব লাগিব অকল এটা দিশ চালেই নহ'ব আৰু যেতিয়া নেকি গ্ৰুপ বাই গ্ৰুপ এটা মানে কি বুলি কয় কাগজৰ হেৰি বনাই মানে টেমা বনাই যেতিয়া সাহায্য তুলিবলৈ যায় আৰু সেই সাহায্য ইটোৰ পাছত সিটো গ্ৰুপ যেতিয়া যাব 10 টকা দিওঁতে কিমান যাব বাৰু কওকচোন আপোনালোকে অকণমান নিজেও চিন্তা কৰি চাব লাগে আৰু প্ৰায়বিলাক আজিকালি কি হয় জানেনে তেনেকৈ সাহায্যৰ কাৰণে গ'লে কেমেৰাটো অন কৰি পেলাই কোনে কিমান দিয়ে সেইটো দেখাই গৈ থাকে আৰু তাতে যদি কোনোবাই কয় মানে কেতিয়াবা অসহ্যৰ হৈ যায় নহয় জানো অসহ্য হৈ গ'লে কিছুমানে তেতিয়া মাতে যে আমি দিব নোৱাৰোঁ আৰু কিমান দিম তেতিয়াই কি কৰে সেইটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছত কি হয় মানুহৰটো আৰু আপোনালোকে জানেই কোনো আগগুৰি নাভাবি পেলাই হোৱাই নোহোৱাই মুঠতে গালি দিয়ে যোনে যাব মানে দিবলৈ ইচ্ছা কৰে তেওঁলোকে আচলতে পকেটৰ পৰা লাগে 20 টকা এটা দি হ'লেও বা এটা বিস্কুটৰ পেকেট 20 টকীয়া এটা বিস্কুটৰ পেকেট বা পানী বটল এটা দিলেও সেইখিনিয়ে বহুত বুলি মই ভাবোঁ দেই কিন্তু হোৱাই নোহোৱাই মানুহক হাৰাশাস্তি কৰি পেলাই আমুকে এইটো দেচোন তামুকে সেইটো দেচোন বুলি কোৱাৰ লগে লগে নিজৰ মনৰ পৰাটো দিবই যাৰ বিবেক আছে নিজৰ মনৰ পৰা দিবই বিক্ৰী বাৰ্তা থাকক নাথাকক আৰু সৰু দোকানবিলাকত আপোনালোকে জানে আৰু হয়নে নহয় তামোল পাণৰ দোকান এখনতো গৈ পেলাই যদি হোৱাই নোহোৱাই তেনেকৈ পইচা বিচাৰি দিনটোত 3টা 4টা গ্ৰুপ যায় আপোনালোকে নিজে কওকচোন দিব পাৰিব জানো গতিকে যোনে যি নিজৰ সাধ্য অনুসৰি দিব পাৰে মই ভাবোঁ তেওঁলোকেই দিয়ক আৰু কিছু লোকে কি কৰে মানে নিজৰ ব্যক্তিগত একাউণ্ট কিছুমান তেনেকৈ স্কেনাৰ লগাই দিয়াৰ পিছত হয়তো নিশ্চয় আপোনালোকে গম পাইছে তেনেকৈ পইচা পাতি উঠি লৈ পেলাই মানে খোৱা-খুই চিষ্টেম কৰে আৰু বান সাহায্য দিয়াৰ নামত কিছুমান ভেকু ভাওনা আৰু প্ৰায়খিনি ভেকু ভাওনাই মই দেখিছোঁ উজনি অসমত গৈ পেলাই 2জনী মানুহে বহুত বদনাম কৰি থৈ আহিছে তাৰ বাদেও সাহায্যৰ নামত এনেকুৱা অসভ্যালি কৰিছে সেই পইচা তোলাটোতো পইচা তোলাই তাৰ বাদে কি কৰিছে জানেনে পুৰণা কাপোৰ বুলি কোৱাৰ লগে লগে ফটা চিঙা কাপোৰেৰে একদম শিৱসাগৰখন ভৰাই তুলিছে শিৱসাগৰে হওক বা যোৰহাটেই হওক কিয় সকলোখিনি ফটা কাপোৰে ভৰাই তুলিছে সেইটোও নহয় ইমান অসভ্যালিও দৰকাৰ নাই আপোনালোকৰ নিজৰ বাকচ নিজৰ গডৰেজ যদি চাফা কৰিবলৈ মন আছে যদি ইমান বেয়া কাপোৰে আছে তেন্তে হ'লে আপোনালোকে জুই লগাই দিয়ক তাকে নকৰি মই সাহায্য দিছোঁ বুলি এটা টোপোলা কৰিলে মই এইখিনি সাহায্য দিছোঁগৈ বুলি কৈ পেলাই কাবাক দিলেগৈ মানে কাৰোবাৰ হাতত দিয়ে ন তেনেকৈ আৰু পিছত কি হয় জানে নাই সেই দিয়া মানুহগৰাকীহে বদনামৰ ভাগী হয় নহয়নে কিন্তু মোৰ এটা ভাল লাগিছে জানেনে সাহায্যৰ নামতে গুৱাহাটীৰে বাসিন্দা জোনমণি কলিতা বুলি তেওঁ জোনমণি কলিতা নহয় জোন কলিতা তেওঁ কিন্তু বৰ সুন্দৰকৈ গৈ পেলাই নিজাববীয়াকৈ কাৰো কিন্তু তেওঁ সহায় লোৱা নাই তেনেকৈ গৈ পেলাই তেওঁ সহায় কৰিছে তেওঁ হাজবেণ্ড হওক বা তেওঁ হওক জোনমণি তেওঁ হওক বহুত ভালকৈ তেওঁলোকে কি কৰিছেগৈ তাত একদম কামবিলাক সুকলমে পাৰ কৰি পেলাই ধুনীয়া তেওঁলোকৰ নিজৰ ভিতৰতে ভিডিঅ' কৰিছে আৰু সকলোকে তেনেকৈ যি পাৰে নিজৰ সাধ্য অনুসৰি যি পাৰে সকলোখিনি দিছে বহুত ভাল লাগিছে আৰু তেওঁক মই বহুত ধন্যবাদ দিছোঁ দেই যে কাৰো ওচৰত তেওঁ হাত পাতিবলৈ যোৱা নাই আৰু হাত পাতিবলৈ যোৱা মানে কি হয় জানেনে মানে হেৰি হয় বদনাম হয় দিছে কোনোবাই কিছুমান দিছে সাহায্য দিছে তেওঁ কিন্তু কাকো বিচাৰি যোৱা নাই তেওঁ গৈ পেলাই সাহায্য দিছে আৰু সাহায্য কাক দিয়ে যাক নেকি বিশ্বাস কৰে মানুহে হয়নে সেই তেওঁকহে কি কৰে মানুহে বিশ্বাসত বস্তুটো দিয়ে আৰু সেই জোন কলিতাকো তেনেকৈ দিছে আৰু তেওঁ সুন্দৰকৈ একদম 2টা মানুহ গৈছে থপিয়া সেইবিলাক চিষ্টেম নাই সুন্দৰকৈ তেওঁ বোকা পানী খচি একদম
একদম গৈছে আৰু বহুত লোকক দেখিছোঁ নাৱত গৈছে কিবাত গৈছে কিন্তু মই জোন কলিতাক দেখিছোঁ যিখিনি ভিডিঅ' দেখিছোঁ মই তেওঁ বোকা খচি যোৱাই দেখিছোঁ গতিকে মোৰ ফালৰ পৰা তেওঁলৈ বহুত বহুত ধন্যবাদ আৰু সাহায্য দিবলৈ মন আছে আপোনালোকে সেই ধৰণে সাহায্য দিয়ক এই বদনাম কৰিবলৈ জেগাখনৰ বোলে ইটোৱে বোলে তাইহে কৰিলে সিটোৱে বোলে তাইহে কৰিলে আৰু মই সিদিনাখন আপোনালোকক কৈছোঁ টোপোলাও উভতাই পেলাই লৈ আহিছে গুৱাহাটী তাৰপিছত আহি পেলাই অনলাইন কাজিয়া আৰু সেই কাজিয়াবিলাকত কি হয় অইনখিনি মানুহে দেখি পেলাই হাঁহ কৰে বা কমেণ্ট দিয়া দিত লাগি যায় আৰু কিছুমানে হয়তো নজনা নুশুনাকৈ কিছুমান কমেণ্ট কৰে বাৰু যি কি নহওক আপোনালোকে নিজে ভাবি চাওকচোন কিমান গ্ৰহণযোগ্য হয় সেই তেনেকৈ সাহায্যৰ নামত দোকানে দোকানে ঘূৰি ফুৰাটো হয়নে আৰু সেই দোকানে দোকানে যেতিয়া ঘূৰি ফুৰে মই সিদিনাখন মঙলদৈ এটা কেছটো দেখিলোঁ বীৰ লাচিত সেনা গৈছিলে নেকি আৰু বীৰ লাচিত সেনাটো আপোনালোকে জানেই চান্দা তোলাত নাম্বাৰ 1 আৰু তেওঁলোকে গৈ পেলাই সেই মানুহজনকো হাৰাশাস্তি কৰিছে মানুহজনে কিবা এটা কৈছেহে তেওঁলোকে একদম ভিডিঅ' কৰি এই মানুহজন কিয় নিদিব বান সাহায্যৰ নামত তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে মানে আগগুৰি নাইকিয়া কিছুমান ভিডিঅ' ভাইৰেল কৰে আৰু তাৰ ফলত কি হয় মানে কাজিয়াৰ সৃষ্টি হয় নে নহয় বাৰু এতিয়া কি হ'ল জানেনে মুখ্যমন্ত্ৰীয়ে যি কৈছিলে বোলে মোৰ হাতত 12 কোটিমান টকা বা কিমান কোটিমান টকা হোৱাৰ লগে লগে কি কৰিম চাদৰ মেখেলা দিম বুলি কৈছিলে নহয় জানো মানুহখিনিক বানপীড়িত মানুহখিনিক কিন্তু তেওঁ হাতত তাতোতকৈ বহুত টকা উঠি গ'ল আৰু তেওঁতো জানেই আৰু গতিকে গম পাইছে যিয়ে নহওক অলপ ধাৰ ঋণ মাৰিব পাৰিলেও বহুখিনি নহয়নে গতিকে এইখিনি আছিলে ক'বলগীয়া আৰু আপোনালোকে হাৰাশাস্তি নকৰিব দোকানবিলাকত যোনে যি দিবলৈ মন আছে নিজে দিব নহয় কিন্তু একেখন দোকানতে যদি বাৰে বাৰে গৈ থাকে তেন্তে হ'লে তেওঁলোকেও অশান্তি পোৱাটো স্বাভাৱিক তেওঁলোকে নহয় মই হ'লেও তেনেকৈ অশান্তি পাম নহয় জানো সেইটো কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ সেই ব্যৱসায়ীসকলো আপোনালোকে চাবচোন কিমাননো আজিকালি লাভ হয় অনলাইনেই হৈ যায় আজিকালি নহয় জানো আজিকালি শ্বপিং মলবিলাকতে ইমান হেৰি নহয় বিক্ৰী বাৰ্তা নহয় গতিকে এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব এইখিনিকে ক'লোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই